চাৰিদিন উকলি যোৱাৰ পাছতো ঢকুৱাখানাৰ সুনীল গগৈ হত্যাকাণ্ড সন্দৰ্ভত ক্লুলেছ অসম আৰক্ষী আৰু মৃতদেহৰ চিহ্নমুণ্ডৰ সন্ধানত ধাৰাবাহিকভাৱে অভিযান চলায়ো বিফল হৈ পৰিছে আৰক্ষী আৰু ঘটনাৰ তদন্তৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশত SITও গঠন কৰিছে লখিমপুৰৰ আৰক্ষী অধীক্ষকে ঘটনা সন্দৰ্ভত এই পৰ্যন্ত 8জন লোকক সোধাপোছা কৰিছে যদিও কোনো ধৰণৰ ক্লু নাপায় যাবলৈ দিছে আৰক্ষীয়ে যোৱা দুটা দিন হত্যাকাণ্ড সংঘটিত হোৱা সুমনিৰ কাষতে থকা পুখুৰীত ধাৰাবাহিক অভিযান চলাইছে যদিও কোনো ধৰণৰ সুংসূত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী যোৱাকালি মঙ্গলবাৰ আছিল ঘটনাস্থলীৰ পৰা 50 মিটাৰ দূৰতে এটা পুখুৰী আছিল তেখেতলোকৰ নিজৰে আছিল সেই পুখুৰীটোতে তেখেতলোকৰ সন্দেহত মানে পুখুৰীটো পানীখিনি হিচি তাত তেখেতৰ চিহ্নমুণ্ডৰ সন্ধান কৰিছিল আৰু কালিৰ পৰা আজিলৈকে লাগি পুখুৰী 4টা মেচিন চলাই পানীখিনি শেষ কৰি সম্পূৰ্ণ ধৰণে বিচাৰ কুচা কৰাৰ পিছতো তাত কোনো ধৰণৰ বস্তু পোৱা নগ'ল ইয়াতে 4টা মেচিন লগাই কালিৰ পৰা হিচি আজি পানী আদায় কৰি বিচাৰিলে সম্পূৰ্ণ ধুনীয়াকৈ বিচাৰিছে কিন্তু ইয়াত একো সন্ধান নাপালে ঘটনাস্থলীৰ পৰা এইটো খুব বেছি 50 মিটাৰ দূৰ হ'ব ইমানটো দূৰতে এইটো পুখুৰীটো তেওঁলোকৰ নিজৰে আছিলে মানে চিহ্নমুণ্ডৰ কোনো ধৰণৰ আপোনাৰ বিচাৰি পোৱা নাই চিনাক্তকৰণ হোৱা নাই তেখেতৰ এই দেহৰ অৱশিষ্ট আছিলে সেইখিনি আজি যোৱাকালি আপোনাৰ সৎকাৰ কৰা হৈছে ৰীতি নীতিমতে আৰু তেখেতৰ যোৱাকালি আমাৰ তিলনি ভাগিও হৈ গৈছে এতিয়া আমি সকলোৱে আশাৰে বাট চাই আছো অসম আৰক্ষীৰ ফালৰ পৰা সঠিক তদন্তৰ জৰিয়তে যাতে হত্যাকাৰী চিনাক্তকৰণ হয় হত্যাকাৰী যাতে উপযুক্ত শাস্তি পায়